পানীতোলা বৰডুবি পথত উদ্যমী মহিলা নিবেদিতা বৰুৱাই NB ফ্লাৱাৰ পইণ্ট নামেৰে নাৰ্চাৰী ব্যৱসায় আৰম্ভ কৰিছে। NB ফ্লাৱাৰ পইণ্ট নাৰ্চাৰী শুভ উদ্বোধন কৰে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। NB ফ্লাৱাৰ পইণ্ট নাৰ্চাৰী শুভ উদ্বোধন কৰি পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণ বিষয়টো গুৰুত্ব সহকাৰে লৈ সকলোকে এটাকৈ গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব লৈ এজোপা বৃহৎ গছৰ ৰূপ দি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ সহায়ক হ'বলৈ আহ্বান জনায়। আজি শুভ উদ্বোধন অনুষ্ঠানত নন্দনবন নাৰ্চাৰীৰ স্বত্বাধিকাৰী ভাস্কৰ মৰাণ, পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সাধাৰণ সম্পাদক ফটিক মৰাণ উপস্থিত থাকে। কি কম মানে মোৰ এটা সপোন আছিলে, যেতিয়া মই নিজাকৈ এখন ঘৰ কৰিলোঁ। ফুল মই সৰুৰ পৰাই ভাল পাওঁ, কিন্তু তেতিয়াৰ পৰা মই মানে সপোন দেখিছোঁ যে মোৰ ঘৰৰ আগত এখন ফুলনি হওক, চোতালখনত মানে ফুলেৰে ভৰি থাকক, মানে তেনেকুৱা এটা মোৰ সপোন আছিলে। আৰু মই ফুল ভাল পাওঁ, আৰু মোৰ এই ভাল পোৱাখিনিয়েই মই আজি আনক দিব বিচাৰিছোঁ, আৰু তাৰে আজি এইখিনি মই কৰিব পাৰিছোঁ। সেইটোৱে মই মানে, আৰু এইখিনি আগবাঢ়ি যোৱাত মোৰ মানুহজনে, মোৰ হাজবেণ্ডে মোক বহুত সহায় কৰিছে। তেওঁৰ সহায়ৰ অবিহনে মই হয়তো আগবাঢ়িব নোৱাৰিলোহেঁতেন। আৰু আপোনালোকৰ সহযোগিতা পায়ো মোৰ খুব ভাল লাগিছে, ওচৰৰ মানুহখিনি আটাইখিনি। মই আজি অলপ হ'লেও মোৰ সপোনটো সাৰ্থক হৈছে বুলি মই ভাবিছোঁ। আশা কৰোঁ মই আৰু চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে, কিয়নো ফুলৰ লগত মোৰ যি আত্মীয়তা খুব সৰুৰে পৰা, আৰু সেউজীয়া মই ভাল পাওঁ। সেউজীয়া পৃথিৱীখন মই সকলোৱে ভাল পোৱাটো কাম্য কৰোঁ। তাকেই আৰু যিসকলক ফুলৰ দৰকাৰ হয়, প্ৰয়োজন হয়, তেওঁলোক কেনেকৈ আহিব লাগিব, ক'ত আছে অৱস্থিত ঠাইটুকুৰা? পানীতোলা বৰডুবি ৰোড, নিয়েৰ পানীতোলা গাৰ্লছ হাইস্কুল, ইয়াত আহিলে আপোনালোকে পাব। হয়, প্ৰথমে মই নাৰী জাগৰণ মঞ্চৰ তৰফৰ পৰা আমাৰ নিবেদিতা বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আচলতে খুবেই ভাল লাগিছে, বিশেষকৈ আমাৰ মহিলাসকলে এনেধৰণে আগবাঢ়ি গ'লে, ব্যৱসায়িক ক্ষেত্ৰত হওক আগবাঢ়ি গ'লে ভাল লাগে। আৰু বাইদেউ আজি খুব ধুনীয়াকৈ NB ফ্লাৱাৰ পইণ্ট বুলি এখন নাৰ্চাৰী অপেনিং কৰিছে। আমি সকলো মহিলাই সহযোগ কৰিছোঁ, আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দৰে যিসকল মহিলাই, মানে বাইদেউৰ দৰে যিসকল মহিলাই এনেদৰে কৰিব পাৰে, গতিকে বাকীসকলে এনেকৈ উৎসাহিত হ'ব লাগে। আৰু খুব ধুনীয়াকৈ কম মূল্যত বাইদেউৰ ফুলসমূহ আমাৰ ৰাইজক দিবলৈ চেষ্টা কৰিছে। গতিকে আশা কৰিছোঁ সকলোৱে আহিব আৰু ফুল ইয়াৰ পৰা সংগ্ৰহ কৰিব।